সম্প্ৰতি সকলোৰে মাজত এটা অতি জনপ্ৰিয় বেংক হৈছে বন্ধন বেংক। নিবনুৱা আৰু কৰ্মোদ্যোগীসকলৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে বন্ধন বেংকে। নগাঁও জিলাৰ বেবেজিয়াত বন্ধন বেংকৰ এই শাখাটো মুকলি কৰিছিল 2010 চনত। তেতিয়াৰ পৰা বৰ্তমানলৈকে প্ৰায় 4,500ৰো অধিক গ্ৰাহক এই বেংকৰ শাখাৰ লগত জড়িত হৈ আছে। বেবেজিয়াৰ এইটো বেংকৰ পৰা বহু নিবনুৱা আৰু কৰ্মোদ্যোগী পুৰুষ মহিলাই ঋণ লৈ নিজকে একোজন স্বাৱলম্বী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। বন্ধন বেংকৰ ঋণেৰে কোনোৱে যদি কৰিছে হোটেলৰ ব্যৱসায়, কোনোৱে আকৌ কৰিছে গেলামালৰ ব্যৱসায়, সেইদৰে একাংশই কৰিছে মাংসৰ ব্যৱসায় আৰু পেণ্ডেলৰ ব্যৱসায়। বন্ধন বেংকৰ কৰ্মচাৰীসকলৰ পৰাও তেওঁলোকে পাইছে যথেষ্ট উৎসাহ। বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হোৱাৰ লগতে প্ৰতিজন লোকে সুন্দৰভাৱে পোহপাল দিছে পৰিয়ালক। বন্ধন বেংকৰ বাবে এতিয়া হাঁহি বিৰিঙিছে বহু পৰিয়ালৰ মুখত। বৰ্তমান বেবেজিয়াৰ বন্ধন বেংকৰ মেনেজাৰ হিচাপে আছে মুন্মি বৰা। আৰু এইদৰে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত নিবনুৱা বহু যুৱক যুৱতী হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে বন্ধন বেংকে। 10,000 পৰাই লৈছিলোঁ। এতিয়া প্ৰথম মই কাপোৰৰ ব্যৱসায় কৰিছিলোঁ, তাৰপিছত ল'ৰাহঁতৰ এই ব্যৱসায় চলি আছে। এতিয়াই লাষ্ট টপ আপ লৈছোঁ 40,000। 2011 চনৰ পৰা লৈছোঁ আৰু তেতিয়া আমি 10-12,000 লৈছিলোঁ আৰু একাধিক্ৰমে লৈ আছোঁ আৰু শেহতীয়াভাৱে আপুনি কিমানকৈ ল'ব? শেহতীয়াভাৱে 1 লাখ লৈছোঁ। লোনটো কেনেকৈ মাৰে? লোনটো মানে ধৰক বন্ধন গোটত লোন ধৰক পাবলৈ সহজ আৰু 1 নম্বৰ কথা মাৰিবলৈ সহজ। বন্ধন বেংকে আমাক বহুত সহায় কৰিছে আৰু সেই সহায়টোৰ কাৰণে আমি প্ৰথমৰ পৰাই বহুত উন্নত হৈছোঁ আৰু ভাবিছোঁ আৰু যদি ছাৰ বাইদেউহঁতে আমাক যদি এনেকৈ অলপ আগবঢ়াই দিয়ে তেতিয়াহ'লে আৰু যথেষ্ট আগবাঢ়িব পাৰিম। সেইকাৰণে আমি হেৰি কৰিছোঁ। আমি একো বেয়া পোৱা নাই। বন্ধন বেংকৰ ঋণবিলাক ল'ব লাগে আৰু ডাইৰেক্ট সৎ কামত লগাব লাগে। নগাঁৱৰ পৰা টমাছ ভূঞাৰ ৰিপৰ্ট, ঈশান নিউজ।